গুৱাহাটীৰ গড়চুকত সংঘটিত ঘটনাত আচলতে মৃত্যুক আঁকোৱালি লোৱা আৰু এক নিৰ্মম হত্যাকাণ্ডৰ বলি হোৱা মৃগাংক বৰ্মনৰ মই ঘৰত এতিয়া উপস্থিত আছোঁ। মই নলবাৰীৰ জাপাৰকুছিত উপস্থিত আছোঁ আৰু মোৰ লগত তেওঁৰ পৰিয়ালবৰ্গ আছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে তেওঁ কেতিয়া গৈছিল, কি কৰিছিল, তেওঁৰ আচলতে কি আছিলে, তেওঁ বা কি কৰিছিলে, গোটেইখিনি কথা মই জানিবলৈ চেষ্টা কৰিম। মই পোনে পোনে গৈছোঁ তেখেতসকলৰ মাজলৈ। মৃগাংক কেতিয়া গৈছিল ইয়াৰ পৰা? মৃগাংক যোৱাকালি ৰাতিপুৱা 11টা বজাত গৈছিল, 10-11টা মানৰ ভিতৰত গৈছিল আৰু ক'ত যাম বুলি কৈছিল? সি মানে গুৱাহাটীত এটা বিজনেছৰ কামত যাম বুলি কৈছিল। ফাইনেন্সৰ বিজনেছ কৰে, ফাইনেন্স আৰু মানে গাড়ী চাড়ী এইবিলাক বিজনেছ কৰে বা গাড়ী ভাড়াত দিয়ে, তেনেকুৱা বিজনেছ কৰে। তাৰপিছত আপোনালোকে কেতিয়ালৈকে তেওঁক পাইছিলে ফোনত? লাষ্ট আমি তাৰ লগত 8টা বজাত এবাৰ কথা পাতিছিল, মাকে এবাৰ কথা পাতিছিল, সেয়াই। তাৰপিছত আৰু কথা পতা হোৱা নাই তাৰ লগত। অভিনয় কৰিছিল ৰামধেনুত, ৰঙত, বহুতকেইখন চিৰিয়েলত সি অভিনয় কৰিছিল। লগতে ছুটি ভিডিঅ' বা কিছুমান গীতত ভিডিঅ' কৰিছিল। তো মানে ঘটনাটো কি বুলি সন্দেহ কৰে আপোনালোকে? এইটো এতিয়া বিজনেছৰ লগত জড়িত ঘটনাও হ'ব পাৰে, বা আপোনাৰ আমি যিমানখিনি জানিছোঁ, হোটেলৰ পৰা ওলাই আহোঁতে কোনোবা এটা ল'ৰা আহি পেলাই মানে তাক মানে আগৰ পৰা ল'ৰাটোৱে মানে হেৰি কৰি আছিল, ৰখি আছিল। চ' এতিয়া গোটেইটোতো আমি গম পোৱা নাই, পুলিচৰ পৰা আমাক সেইখিনিয়ে জনাইছে। মানে ল'ৰাটো ৰখি আছিল, ৰখি পেলাই তাক পিছৰ পৰা মানে আঘাত কৰিছে সেই হোটেলৰ পৰা ওলাই অহা মুহূৰ্তত। চিকুণীয়া প্ৰেম বুলিও কৈছে, আচলতে এটা সন্দেহ কৰা হৈছে। এতিয়া সেইটো আমি গম পোৱাত তেনেকুৱা তাৰ নাই, কিন্তু তাৰ এনে বিবাহ এটা ঠিকেই হৈ আছিল। কেতিয়া আছিলে? এনে ডেট ঠিক হোৱা নাছিল, কিন্তু এনে বাকীখিনি ঠিক হৈ আছিল। আৰু ছোৱালীজনীৰ নামটো ক'ব নালাগে আপুনি? এনে মানে কি আগৰ পৰা প্ৰেম আছিল নে কেনেকুৱা ধৰণৰ মানে যিটো বিয়া ঠিক হৈছিল কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল? সম্পৰ্ক ভালেই আছিল, ধুনীয়া আছিল সিহঁতৰ, ধুনীয়া মানে বিজনেছত দুয়োটাই মানে একেলগে বিজনেছটো কৰিছিল, বা ঘৰৰ লগতো মানে অহা যোৱা গোটেইখিনিয়ে আছিল, গোটেইখিনি মানে স্মুথলি চলি আছিল। আৰু প্ৰেমিকাগৰাকীৰ ঘৰ গুৱাহাটীতে হ'ব লাগে। মানে মই গোটেই ডিটেইলছত নাজানো, কাৰণ মই জেঠীমাকৰ ল'ৰা, গোটেই ডিটেইলছত কথাখিনি গম নাপাওঁ আৰু ক'ত ঘৰ ছোৱালীটোৰ। সম্পৰ্কটো ভালে আছিল? সম্পৰ্ক বহুত ভাল আছিল, কাৰণ আমাৰ ঘৰতো গৈছিল, সেনেকৈ জানো আৰু গোটেইখিনি। আপুনি কৈছিল লগতে কোৰ্ট মেৰেজ হৈ আছে নেকি তেওঁলোকৰ? কোৰ্ট মেৰেজটো শুনিছোঁ হৈ থকা বুলি, সেইটো আৰু। তেনেকৈ কোনো ধৰণৰ কথা তেওঁ পতা নাছিল নেকি আগতে, বা এনেকুৱা ধৰণৰ কিবা ভাবুকি বা কিবা তেনেধৰণৰ কিবা পাইছিলে নেকি? মানে তদন্তৰ খাতিৰত আপোনালোকে যদি কথাখিনি মুকলিভাৱে কৈ দিয়ে, তদন্তত ভাল হ'ব আৰু কি কাৰণে? তেনেকুৱা আমাৰ লগত সেইবিলাক কথা শ্বেয়াৰ কৰা নাছিল, যিহেতু আমি অলপ বয়সত তাতকৈ ডাঙৰ, গতিকে চব কথা আমাৰ লগত শ্বেয়াৰ কৰিব অলপ ভয়ো কৰে বা লাজো কৰে, তেনেকুৱা আছিল। তেনেকুৱা একো শুনা নাছিলোঁ প্ৰথম অৱস্থাত। হয়তো মাক দেউতাকে কিবা শুনিব পাৰে, বা মাক দেউতাকে কিবা গম পাব পাৰে, তেখেতসকলৰ অৱস্থা একেবাৰে বেয়া এতিয়া। সেইখিনিয়ে আৰু। মই কথা পাতিম। দেখিবলৈ পাইছে এয়া হ'ল পিতৃ, আৰু পিতৃ আচলতে কান্দোনত ভাঙি পৰিছে, আৰু মাতৃ শয্যাগত। মাতৃক বৰ্তমান পৰ্যন্ত কোনো কথা কোৱা হোৱা নাই। আচলতে এক দুখৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আচলতে আমি বাতৰিৰ আচলতে বাবেই আমি আচলতে এই আপোনালোকৰ মাজলৈ লৈ যাব লগা হৈছে এক কৰুণ দৃশ্য। মই ইতিমধ্যে প্ৰকাশ কৰিছোঁ এক কৰুণ দৃশ্য, আৰু নলবাৰীৰ সমাজ জীৱনৰ আচলতে এটা চিনাকি নাম আছিলে মৃগাংক, আৰু বিভিন্ন ধৰণৰ সামাজিক কামৰ লগতো তেওঁ জড়িত আছিল, বা বিভিন্ন সামাজিক কৰ্মৰ সৈতে তেওঁ জড়িত হৈ থাকিবলৈ চেষ্টা কৰিছিল। পিতৃ আচলতে পিতৃৰ কথা ক'ব পৰা অৱস্থাত নাই, পিতৃ সম্পূৰ্ণ ভাগি পৰিছে। পিতৃক আমি দেখুৱাইছোঁ, আৰু সম্পূৰ্ণ এই অঞ্চলটোত, বিশেষকৈ জাপাৰকুছি অঞ্চল, নলবাৰীৰ এটা উল্লেখনীয় অঞ্চল হ'ল জাপাৰকুছি, আৰু এই জাপাৰকুছিত এতিয়া শোকৰ ছাঁ পৰিছে। ঘটনাটো অভাৱনীয়ভাৱে ঘটি গ'ল। ঘটনাটো কেনেদৰে ঘটিল আচলতে সকলোৱে প্ৰত্যক্ষ কৰিছে। আক্ৰমণ কৰা হৈছে, আচলতে তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছে, যি আক্ৰমণ আচলতে বৰ্বৰ আক্ৰমণ, আৰু এই বৰ্বৰ আক্ৰমণৰ ফলত তেওঁ থিতাতে বাগৰি পৰিছিল। এক কৰুণ ঘটনা। আচলতে এই ঘটনাৰ বৰ্ণনা কৰাটো যথেষ্ট টান, যিহেতু এগৰাকী উঠি অহা প্ৰজন্মৰ যুৱক, আৰু মই কৈছোঁ এই নলবাৰী সমাজ জীৱনৰ এটা আচলতে তেওঁৱেই আছিল এই ঘৰখনৰ মূল ভৰসা, আৰু তেওঁৱেই এই গোটেই ঘৰখন ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। ভনী এগৰাকী আছে, মাতৃ আছে, পিতৃ আছে। মই উল্লেখ কৰিছোঁ মাতৃ এতিয়া শয্যাগত হৈছে। মাতৃক বৰ্তমান পৰ্যন্ত এই খবৰটো দিয়া হোৱা নাই। পিতৃ কান্দোনত ভাগি পৰিছে। এই অঞ্চলৰ আত্মীয় স্বজন যিমান আছে সকলোৱে ভাঙি পৰা পৰিলক্ষিত হৈছে। এতিয়া আপোনালোকৰ আৰক্ষীয়ে যোগাযোগ কৰিছে আপোনালোকৰ লগত? আমাৰ মানুহ তাতে থানাত আছে অলৰেডি। চ' আমাৰ লগত ডাইৰেক্ট যোগাযোগ কৰা নাই, কিন্তু সিহঁত যিহেতু আছে তেখেতসকলৰ কথা বতৰা পাতি আছে। অভিনয় তেওঁ কেতিয়ামানৰ পৰা কৰিছিল?
অভিনয় 2016-17 মানৰ পৰা মোটামুটি আৰম্ভ কৰিছিল। তাৰে আগতে সি ডেন্স কৰিছিল, এইবিলাক ডেন্সৰ স্কুল এখনতো কাম কৰিছিল সি কেইমাহমানৰ কাৰণে, ডেন্স শিকাইছিল মানে। তাৰে পিছত গুৱাহাটীত যোৱাৰ পিছত অভিনয়ৰ লগত সি অলপ জড়িত হৈ পৰিল। তাৰে পিছত এই বিজনেছটো ষ্টাৰ্ট কৰিছিল আৰু। মানে যিগৰাকী ছোৱালীৰ লগত তেওঁৰ বিয়া ঠিক হৈ আছিলে, আপুনি উল্লেখ কৰিছে পূৰ্বেও যে এজনী ছোৱালীৰ লগত বিয়া ঠিক হৈছিলে বা বিয়া হোৱাৰ কথা আছিলে, হয়তো অতি কম সময়ৰ ভিতৰতে হ'ল হৈ বিয়া। কিবা তেওঁলোকৰ মাজত কিবা সংঘাত বা তেনেকুৱা আপুনি কিবা খবৰ পাইছে? তেনেকুৱা আমি একো গম পোৱা নাই, আৰু মছলি সংঘাত একো নাছিলোঁ, আমি তেনেকুৱা একো শুনা নাই। নাই শুনা। এতিয়া আপোনালোকৰ পৰিয়াল গৈছে তাতে পৰিয়ালৰ মানুহ আছে আমাৰ। হয়, মই দেখুৱাইছোঁ, আৰু আচলতে ইয়াতকৈ বৰ বিশেষ এটা আমি উলিয়াব পৰা নাই। মই কৈছোঁ এক কৰুণ পৰিৱেশ, পিতৃ আচলতে ভাগি পৰিছে, আৰু পিতৃৰ পৰা আচলতে কোনো ধৰণৰ কথা আচলতে আমি সুধিব এই সময়ত পৰা নাই, কাৰণ সকলোৱে জানে পুত্ৰ শকত আচলতে ম্ৰিয়মান হৈ আছে পিতৃগৰাকী। আৰু এই যিটো হত্যাকাণ্ড, এই হত্যাকাণ্ডটোৰ যদি কিবা ভিতৰুৱা খবৰ থাকে বা আমি যদি কিবা তথ্য লাভ পাওঁ, তথ্য লাভ কৰিবলৈ সক্ষম হওঁ, নিউজ লাইভৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিম।